অ' জুলি, আজি তুমি দেখোন ইয়াত। বা, তোমাক লগ পাই ভাল লাগিল দেই। সেইদিনাই যি লগ পালো, তাৰপিছত তোমাক লগ নোপোৱাই হলো। ভালে আছানে? পিছে আজি ইয়াত আহিলা যে, কিবা কাম আছে নে ড্ৰেছ ল'বলৈ আহিছা? হেল্ল' আণ্টি। নাই নাই, মই ইয়াত ড্ৰেছ ল'বলৈ অহা নাই। একচুৱেলি বিহু মানে এইকেইদিন নাই, সেইটো কাৰণে ষ্ট'ৰখনত ময়ে আছোঁ। মই মোৰ ক্লিনিকৰ ছুটি লৈছোঁ আৰু ইয়াত এইকেইদিন থাকিম। আণ্টি, আপুনি কিবা ল'ব আহিছে? কওকচোন, আপোনাক কেনেকুৱা ড্ৰেছ দেখুৱাম মই? ড্ৰেছে চাবলৈ আহিছিলোঁ। মোৰ কাৰণে নহয়, মানে আমাৰ পৰিয়ালৰে ছোৱালী এজনীৰ কাৰণে। তাইৰ বাৰ্থডে আহি আছে, তাকে ভাবিলোঁ তাইৰ কাৰণে কিবা লওঁ। এই তেতিয়া ষ্ট'ৰখনৰ কথা মনত পৰিলে বিহুৰ। ভাবিলোঁ তাইৰ ওচৰলৈ আহি মোৰ ভাগিনী ছোৱালীজনীৰ কাৰণে কেনেকুৱা ড্ৰেছ ল'লে ভাল হ'ব তাইকে সুধি ল'ম, সেইবুলি ইয়ালৈ আহিলোঁ। তাই নাই তেতিয়াহ'লে ন? তুমি দেখুৱাই দিয়া, মই আজি চাই যাওঁ, এনেই চাই যাওঁ আৰু তাৰপিছত আনিবলৈ বেলেগ ঠিক আছে হ'ব আণ্টি, আপুনি ব'লক। আপোনাক গোটেই এতিয়া কেনেকুৱা ডিজাইনৰ ড্ৰেছ লাগে সেইটো কৈ দিব। এনেই বাৰু ইয়াত গোটেইবোৰ ডিজাইনৰে আছে, ইণ্ডিয়ান ড্ৰেছো আছে, ৱেষ্টাৰ্ণ ড্ৰেছো আছে। এতিয়া আপোনাৰ ভাগিন ছোৱালীজনীয়ে কেনেকুৱা ড্ৰেছ ভাল পায় সেইয়াতো মই নাজানো, আপুনি মোক কৈ দিব, সেইটো মতে মই আপোনাক ড্ৰেছবোৰ দেখুৱাই দিম। এনেই এবাৰ আপুনি গোটেইবোৰে চাই লওক, যিটো পচন্দ লাগে কৈ দিব। আহক আণ্টি। ৱেলকাম ছাৰ। ৱেলকাম মেম। আপোনালোকৰ ৰুম ৰেডি হৈ আছে ছাৰ। অ' থেংক ইউ। আপুনি এটা কাম কৰিব, আমাৰ লাগেজকেইটা ৰুমলৈকে পঠিয়াই দিব। পিহু, ব'লা আমি ৰুমলৈ যাম। লাগেজকেইটা এওঁলোকে ৰুমত দি আহিব। আমি অকণমান ৰেষ্ট লৈ লওঁগৈ, ভাগৰ লাগিছে নহয়। পিহু, এইটো তোমাৰ ৰুম আৰু এই মুখৰটো মোৰ ৰুম, গতিকে টেনশ্যন নল'বা আৰু ভয় নকৰিবা। মই তোমাৰ লগত আছোঁ নহয়। কিবা প্ৰব্লেম হ'লে মানে মোক কল কৰি দিবা। মোৰ ৰুমটো এইটোৱে, নহ'লে বেছি যদি তোমাৰ ইয়াত অকলে ভয় লাগে বা কিবা প্ৰব্লেম হয়, মোৰ ৰুমত আহি অলপ দেৰি বহিব পাৰিবা, কোনো কথা নাই। সেইকাৰণে মই ওচৰা ওচৰিকৈ ৰুমকেইটা লৈছোঁ। এতিয়া যোৱা, একো ভাবি থাকিব নালাগে, অকণমান শুই দিয়াগৈ। তাৰপিছত আমি দেৰিকৈ অকণমান ফুৰিবলৈ বুলি ওলাই যাম, হ'বনে? আৰু তুমি কিবা খাবা নেকি? খাবা যদি মই অৰ্ডাৰ কৰি দিওঁ। এতিয়া অৰ্ডাৰ কৰিব নালাগে, মোৰ এনেও এতিয়া ইমান ভোকো লগা নাই, খায়ে অহা হৈছে নহয়। সেইটো কাৰণে এতিয়া অৰ্ডাৰ কৰিব নালাগে, আৰাম কৰি লওঁগৈ। তাৰপিছত ওলাই যাম বুলি কৈছে নহয়, তেতিয়া কিবা খাই ল'ব লাগিব। এতিয়া মোৰ একো খাবলৈ মন যোৱা নাই। হ'ব দিয়া, তুমি টেনশ্যন নল'বা, মই ঠিকেই আছোঁ। এতিয়া ইয়ালৈ আহিলোঁ যেতিয়া ভয়টো ইমান লগা নাই, তথাপিও সেই ভয়টো বহুত বেয়াকৈ সোমাই আছে। কিন্তু একো নাই দিয়া, এতিয়া ৰাতি হোৱা নাই নহয়, গতিকে মই অকলে পাৰিম দিয়া। তুমিও যোৱা, গৈ পিনে আৰাম কৰা, ময়ো আৰাম কৰি লওঁ। টোপনি ধৰা নিচিনা লাগিছে বাৰু। অ'কে বিহু, ঠিক আছে। তুমি যদি নাখাওঁ বুলি কৈছা তেতিয়াহ'লে অৰ্ডাৰ নকৰোঁ বাৰু। আৰু পানী ৰুমতে থাকিব লাগে, তুমি পানী খাব মন গ'লে ৰুমৰ পৰাই লৈ ল'বা। আৰু যদি ওলাই যাব বিচৰা মোক ক'বা কিন্তু দেই, জনাই পিনেহে ওলাই যাবা। অকলে এনেকৈ ৰুমৰ পৰা ওলাই নাযাবা, নহ'লে মোৰ টেনশ্যন হৈ যাব। এতিয়া যোৱা, গৈ আৰাম কৰাগৈ। আৰু কিবা যদি প্ৰব্লেম হয় মোক কল কৰি দিবা, বুজিলা? যোৱা এতিয়া, মই গৈ আৰাম কৰি লওঁ, ভাগৰ ঠিক লাগিছে। আছে হ'ব দিয়া, তুমি ইমান টেনশ্যন নল'বাচোন। মই ইমানো আৰু ভয়াতুৰ নহয়। হ'ব দিয়া, একো নাই। কিবা প্ৰব্লেম হ'লে তোমাক কল কৰি দিম। আৰু মই ৰুমৰ পৰা অকলে ক'তনো যাম? তোমাক এৰি আৰু মই অকলে অকলে ফুৰিবলৈ যাম নেকি? কি যে কোৱা। মোৰ খালি ঘৰত ফোন কৰি ল'ব লাগিব। তুমি যোৱা এতিয়া। এতিয়াহে অকণমান মনটো ভাল লাগিছে, নহ'লে তাত থাকিলে মানে সেই ভূতিনীজনীৰ ভয়টোৱে মোক শুবই নিদিলে হয়। ৰাতি সেইদিনা ভালকৈ টোপনিও নাহিলে। এতিয়া ইয়াত চাগে ভালকৈ টোপনি আহিব নেকি, আৰু সেই ভূতিনীজনীক পাহৰিব পাৰিম। কিন্তু এতিয়াও কিয় জানো মোৰ এনেকুৱা লাগি আছে, সেই ভূতিনীজনীয়ে জিন্দা হৈ আহিব আৰু আমাক আহি আমনি দিব। মোৰ ভাবিলেই ভয় লাগি যায়। এতিয়া সেইবোৰ মনত নেপেলাওঁ পাই। পটাপট মই এতিয়া শুই দিওঁ। টোপনি আহিলে মানে একো খবৰ নাথাকিব, তেতিয়া সেইটো ভয়ো নালাগিব। জুলিয়ে ফোন কৰিব কৈছিলে নহয়, নহ'লে তাইও টেনশ্যন হৈ থাকিব। তাইক ফোন এটা কৰি লওঁ। ইফালে ষ্ট'ৰখনো তাইৰ আশাতে এৰি থৈ আহিছোঁ, খবৰ এটা নলয় মানে তাই বেয়া পাব। সোনকালে তাইক ফোন এটা কৰি লওঁ, তাৰপিছত শুই দিব লাগিব অকণমান, বহুত ভাগৰ লাগিছে। পিহু ক, মই তোৰ ফোনৰ কাৰণে ৱেইট কৰি আছিলোঁ। মই আকৌ ভাবিলোঁ তই কেতিয়াবা পালিগে চাগে আৰু মোক ফোন কৰিবলৈ পাহৰিলে বুলি ভাবি আছিলোঁ। বেছি সময় হোৱা নাই তাৰমানে। মই এতিয়া ষ্ট'ৰতে আছোঁ। নাই ৰাজীৱে কিয় নক'ব? ৰাজীৱে মোক কৈছেহে দুদিনমান তুমি তাতে থাকা, ক্লিনিক নাহিলেও মোৰ প্ৰব্লেম নহয় বুলি কৈছে। সেইটোতো হয়, টিকুও কম নেকি? তই সেই ভূতিনীৰ প্ৰব্লেমত পৰিছিলি আৰু সেইটো কাৰণে ডিষ্টাৰ্ব হৈ আছ। সেইকাৰণে টিকুৱে তোক বুদ্ধি কৰি টিকুৰ লগত গোৱা ফুৰাবলৈ লৈ গ'ল। পাৰ্টি আছে, সেইটো বেলেগ কথা, কিন্তু তোক লগত লৈ গৈছে যাতে তোৰ মাইণ্ডটো অকণমান ফ্ৰেছ কৰি আহিব পাৰ তাৰ পৰা। ঠিক আছে তেতিয়াহ'লে, তই অকণমান আৰাম কৰি ল এতিয়া। মই ইয়াতে আছোঁ। নকবি আৰু দেই, সেইটো কথা মনতে নেপেলাবি, নহ'লে মই এতিয়াই ঘৰ গুচি যাব লাগিব। ষ্ট'ৰখনত অকলে আছোঁ, কেনেবাকৈ যদি তেনেকুৱা কিবা হৈ যায় কি কৰিম?
ঠিক আছে বাৰু ঠিক আছে হ'ব বাই বাই পিহু আহিলা ব'লা এতিয়া আমি গোৱা বীচ ফালে অকণমান ওলাই যাওঁ সেইফালে গ'লে ভাল লাগিব আৰু তোমাৰ টোপনি মানে আহিলে নাই ভাগৰ এতিয়া অকণমান মৰিলে নে যদি ভাগৰ লাগি আছে তেতিয়া দূৰলৈ নাযাওঁ ইয়াতে ফাৰ্ষ্টে ৰেষ্টুৰেণ্টখনত গৈ কিবা এটা খাই লওঁগৈ ব'লা বহুত টাইম হৈ গ'ল নহয় মোৰ অকণমান ভোক লাগিছেই তোমাৰো চাগে ভোক লাগিছে ন ফাৰ্ষ্টে আমি কিবা এটা খাই লওঁ তাৰপিছত যদি তোমাৰ ভাগৰ লাগি আছে তেতিয়া আকৌ ৰুমতে আহি আৰাম কৰি ল'বা আৰু যদি ক'ৰবাত যাব মন গৈছে আমি অকণমান ওলাই যাম দিকু মোৰো ভোক লাগিছে এতিয়া ভালকে কিবা এটা পেট ভৰাই খাব লাগিব আৰু শুনাচোন ৰাতি খাবৰ কাৰণে আমি ৰুমতে লৈ আহিম দেই ৰাতি ক'তো নাখাওঁগৈ আৰু এনেই মোৰ ভয় লাগি আছে সেইকাৰণে ৰাতি ক'তো নাযাওঁ ৰুমতে খাম এতিয়া পিছে মোৰ ভাগৰ মৰিলে টোপনি বৰ ধুনীয়াকৈ গ'লোঁ দেই আৰু কাম হ'ব মন গৈছিলে কিন্তু তুমি ফোন কৰিলা তাতে আৰু হ'ব দিয়া একো নাই বহুত দেৰিয়ে হোৱা হ'ল গতিকে ভাগৰ মৰি গ'ল এতিয়া অকণমান ফুৰিবলৈ বুলি ওলাই যাব পাৰিম আৰু দুদিনমানৰ কাৰণেহে আহিছোঁ এতিয়া যদি ওলাই নাযাওঁ ঘৰলৈ ঘূৰি যাবলৈ হ'বই এতিয়াকো ফুৰাই নহ'ব সেইকাৰণে ফাৰ্ষ্টে খাই লওঁ তাৰপিছত অকণমান ওলাই যাম বাৰু দেই ব'লা এতিয়া বা ইয়াত ইমান ধুনীয়া বতাহ মাৰি আছে বহুত ভাল লাগিছে দেই এনেকৈ কেতিয়াবা মুকলি পৰিৱেশতো ওলাই আহিবলৈ মন যায় টিকু শুনা না ইয়াত অকণমান দেৰি আমি বহিম দেই এনেও খাই বৈয়ে আহিছোঁ গতিকে সোনকালে নগ'লেও হ'ব ইয়াত অকণমান খোজকাঢ়িম আৰু মোক ভিডিঅ' কৰি দিবা দেই ৰিলছৰ কাৰণে তাৰপিছত ফটোও মাৰি দিবা আকৌ জুলিয়ে ফটো দিবলৈ কৈছে নহয় তাইকো ফটো পঠিয়াব লাগিব আহা ঠিক আছে পিহু ফটো মাৰি দিম ভিডিঅ' কৰি দিম আৰু অলপ টাইম বহিমো বাৰু কিন্তু পিহু ইয়ালৈ আমি কিয় আহিছিলোঁ পাৰ্টি এটেণ্ড কৰিবলৈ আৰু এতিয়া পাৰ্টি এটেণ্ড কৰিবলৈ আহিছোঁ যেতিয়া শ্বপিংটো কৰিব লাগিব পাৰ্টি ড্ৰেছ ল'বলৈ আছে নহয় গতিকে ফাৰ্ষ্টে আজি গৈ পাৰ্টিৰ কাৰণে ড্ৰেছটো লৈ লওঁ নেকি কাৰণ পাৰ্টি কাইলৈ আছে গতিকে কাইলৈ আমাৰ টাইম নহ'ব মই আজিয়ে যোৱাৰ কথাটো ভাবিছোঁ ড্ৰেছ কিন্তু টিকু মই পাৰ্টিৰ কাৰণেতো ড্ৰেছ লৈ আহিছিলোঁ আকৌ ইয়াত ড্ৰেছ ল'ব লাগিব নেকি নালাগে নেকি এনেই শ্বপিং কৰিবলৈ মইচোন ইমানবোৰ ড্ৰেছ লৈ আহিছোঁ সেইবোৰ ক'ত পিন্ধিম আকৌ মোৰ এনেও এতিয়া শ্বপিং কৰিবলৈ মন যোৱা নাই গতিকে ইয়াতে অকণমান দেৰি ফুৰোঁ না তাৰপিছত ৰুমলৈ গুচি যাম শ্বপিং কৰিবলৈ নাই আৰু এনেও তাত ইমানবোৰ ডাঙৰ ডাঙৰ মানুহ আহিব কোনেনো চাব গতিকে নতুন ড্ৰেছ নল'লেও হ'ব মই যিবোৰ আনিছোঁ সেইবোৰে ঠিক আছে মোৰ কাৰণে বেলেগ আকৌ নতুনকৈ একো ল'ব নালাগে দিয়া কিয় নালাগে নিশ্চয় লাগিব আৰে ইয়াত আমি ইমান ডাঙৰ পাৰ্টি এটা এটেণ্ড কৰিবলৈ আহিছোঁ তুমি এতিয়াই চোন ক'লা এই পাৰ্টিটোত বহুত ডাঙৰ ডাঙৰ মানুহ আহিব গতিকে ইমান ডাঙৰ মানুহ আহিব যেতিয়া তুমিওতো তেওঁলোকৰ লেভেলৰ লগত মিলাব পৰাকৈ তেনেকৈ যাব লাগিব আৰু সেইটো পিছৰ কথা ফাৰ্ষ্টে তুমি মোৰ গাৰ্লফ্ৰেণ্ড হয় আৰু মোৰ গাৰ্লফ্ৰেণ্ডে তেনেকৈ এনেই নৰ্মেলি গ'লে হ'বনে মোৰ গাৰ্লফ্ৰেণ্ড গোটেই পাৰ্টিটোতে জিলিকি থাকিব লাগিব আৰু সেইটো কাৰণেতো তুমি শ্বপিং কৰিবই লাগিব মই সেইবোৰ একো নাজানো তুমি মুঠতে মোৰ লগত ব'লা মই তোমাৰ কাৰণে একদম বেষ্ট ড্ৰেছ এটা ল'ম এই ড্ৰেছটো কেনেকুৱা লাগিছে মোক ভাল লাগিছেনে মোৰ কিন্তু এই ড্ৰেছটো বহুত বেছি ভাল লাগিছে বেলেগ আৰু নাচাওঁ মই যদি ল'ব আছে এইটোৱে ল'ম নহ'লে বেলেগ নলওঁ আৰু কাৰণ ইমানবোৰ ড্ৰেছ চালোঁ তাৰ ভিতৰত এইটো চবতকৈ বেষ্ট লাগিছে বহুত ভাল লাগিছে মোৰ কি তোমাৰ কেনেকুৱা লাগিছে এইটো কোৱা বহুত আকৌ বেছি ধুনীয়া লাগিছে পিহু মোৰো এই ড্ৰেছটো বহুত ভাল লাগিছে আৰু ড্ৰেছটো বুলি নহয় একচুৱেলি এই ড্ৰেছটো তুমি পিন্ধিছা ন সেইকাৰণে বেছি ভাল লাগিছে ঠিক আছে তেতিয়াহ'লে ফাইনেল হৈ গ'ল আমি এইটো ড্ৰেছেই ল'ম আচ্ছা আমাক এই ড্ৰেছটো পেক কৰি দিবা পিহু আৰু কিবা ল'বা নেকি ব'লা তুমি এই ড্ৰেছটোৰ লগত মেটচ কৰাকৈ এযোৰ হিল চেণ্ডেল চাই ল'বা আৰু লগতে এটা পাৰ্চো চাই ল'বা বেছি ভাল লাগিব ব'লা দেৰি কৰি নাথাকিবা কি নাই দিকু মোক আৰু একো নালাগে দেই তুমি ড্ৰেছটোৰ কথা ক'লা মানি ল'লোঁ সেইকাৰণে ল'বলৈ আহিলোঁ এতিয়া আকৌ ড্ৰেছৰ লগত মেটচ কৰাকৈ মোক চেণ্ডেল আৰু পাৰ্চ এইবোৰ একো প্ৰয়োজন নাই অলৰেডি মোৰ ওচৰত ইমানবোৰ আছে তাৰ পৰা কিবা এটাতো এই ড্ৰেছটোৰ লগত মেটচ হ'ব গতিকে মোক আৰু নতুন নালাগে দেই এনেই ইমানবোৰ আছে সেইবোৰ কি কৰিম ওপৰৰ পৰা আকৌ তুমি ল'বলৈ কৈছা হৈ গ'ল তুমি এটা কাম কৰা মোক অকল এই ড্ৰেছটো পেক কৰি দিয়া বেলেগ আৰু একো নাচাওঁ আমি হৈ গ'ল টিকু মোৰ ড্ৰেছটোতো হৈ গ'ল যেনিবা তুমি পাৰ্টিত পিন্ধিবলৈ নোলোৱা নেকি তোমাৰ কাৰণে কিবা চাই লোৱা আকৌ ষ্ট'ৰখনত বহুত ধুনীয়া ধুনীয়া আৰু নতুন ডিজাইনৰ বেগ আৰু হিল চেণ্ডেল আহিছে গতিকে আপুনি এবাৰ চাই লওক আপোনাৰ নিশ্চয় কিবা এটা পচন্দ হ'ব গতিকে এই ডিজাইনবোৰ বহুত ইউনিক হয় নতুনকৈ আহিছে সেইকাৰণে আপুনি এবাৰ চাই ল'লে ভাল হ'ব আৰু আমাৰ ইয়াত লেটেষ্ট কালেকশ্যনো আছে গতিকে এবাৰ চাই লোৱাৰ আপত্তি হ'ব নালাগে ছাৰ প্লিজ আহক পিহু কি হ'ল কি চিন্তা কৰিছা একো চিন্তা কৰিব নালাগে ব'লা মোৰ কাৰণে বাৰু মই লৈ থাকিম ফাৰ্ষ্টে তোমাৰটো কমপ্লিট হৈ লওক কৈছে নহয় লেটেষ্ট ডিজাইনৰ আহিছে বুলি গতিকে তুমি এবাৰ চাই ল'বা ব'লা পচন্দ হ'লে তুমি ল'ব নালাগে মই জোৰ নকৰোঁ কিন্তু এবাৰ চাই ল'বা কি ঠিক তোমাৰ পচন্দৰ কিবা পাই যাব পাৰা ন
আৰু মই এনেও জানো তোমাৰ আদতৰ কথা। নতুন কালেকশ্যনৰ কিবা যদি আহে তুমি কেতিয়াও নোলোৱাকৈ নাথাকা। গতিকে এতিয়াও চাই ল'বা ব'লা, কিবা যদি পচন্দ লাগে ল'বা, আৰু যদি পচন্দ নালাগে তেতিয়া ল'বলৈ নালাগে বাৰু। তোমাৰ হ'লে মানে মোৰ কাৰণে মই চিলেক্ট কৰি ল'ম। এতিয়া ব'লা।